খবৰ ভালনে? মই পানী অকণ খাই লৈছোঁ দেই বনমালীসকল। তাৰপিছত বোলো তোমালোকৰ খবৰ এটা লৈ লওঁ। বাকী আজি অনলাইনত পৰা চুইদাৰ এযোৰ আনিছিলোঁ। চোৱাচোন ভাল লাগিছেনে? তোমালোকক আকৌ নেদেখালে মোৰ মনটো ভালেই নালাগে। দেখিছা বনমালীসকল? ধুনীয়া লাগিলে কমেণ্ট কৰিবা দেই। সেইটো পেণ্ট হয়। বাকী এইটো টিকেট কাটাই নাই। তোমালোকে যদি বেয়া লাগিছে বুলি কয় তেতিয়াহ'লে ৰিটাৰ্ণ কৰি দিম আৰু। চোৱাচোন ভাল লাগিছেনে? কমেণ্ট কৰিবা দেই বনমালীসকল। মোৰ কিন্তু ভালেই লাগিছে। তোমালোকেও এটা চইজৰ কথা আছে না, ময়ে পিন্ধিম বাৰু। তোমালোকে ভাল লাগিছে বুলি ক'লে ভাল লাগিব। ইয়াত চোৱাচোন, এইখন চুনি দেখিছা বনমালীসকল? মই অকল লৈ দেখা। মই এয়া ঘাগৰা চাগৰা পিন্ধি পেলাই ভিডিঅ' দিবলৈ ভালেই হ'ব। বনমালীসকল সকলোকে শুভ দুপৰীয়া জনাইছোঁ। দেৰিকৈ নাচি আছিলোঁ, ৰীল দিছিলোঁ। আপোনালোক সকলোৱে চাইছে, ভাল লাগিছে আৰু বহুতে চাবলৈ আছে। এজনে মই ৰীলটো দিয়াৰ লগে লগে কৈ আছে কিবা লাজ নালাগে আমুক তামুক বুলি কৈছে। কি কাৰণত মই নাচাৰ কাৰণে মোৰ লাজ লাগিবলগীয়া তেনেকুৱা কি ৰীল দিছোঁ মই? আপুনি যে এনেকুৱা কমেণ্ট কৰিছে, আপোনাৰ মানে পেজটোলৈ গ'লোঁ মই, আপুনি লগ কৰি থৈছে। নহ'লেতো আপোনাক মই এনেকুৱা যাইলোঁ হ'লে আপুনি চিনিয়ে পোৱা নাই যে কাক কমেণ্ট কৰিব আহিছে। মোৰ নাম টুটুমণি হাজৰিকা, গম পাইছে নাইকিয়া? সেইকাৰণে মোৰ পৰা অলপ আঁতৰত থাকিব। আপোনাৰ ভাইৰেল হ'বলৈ মন নেকি মোৰ পেজত বেয়া কমেণ্ট দি? আপোনাক মই মেছেঞ্জাৰত খেদি ধৰিছোঁ। আপোনাক মই মেছেঞ্জাৰত ধৰাই আছে। আপুনি যুদ্ধ কৰিব মোৰ লগত। মই ফেচবুকৰ পেজৰ মানুহৰ লগত আপোনাক মই বেয়া কমেণ্ট দি পেলাই যাবলৈ নাই। কাৰণ মোক সকলো প্ৰায় মানুহে চিনি পোৱা হৈ আহিছে ইতিমধ্যে। আপুনি নিজৰ পেজটো লগ কৰি আন এগৰাকী মহিলাক লাজ নালাগে আমুক তামুক নকৰিব। মোৰ একেবাৰে লাজ নালাগে। লাজ কৰিলে আমি ফেচবুকত কেতিয়াও আগবাঢ়িব নোৱাৰিম মহাশয়। সেইকাৰণে আমাৰ ৰীলবিলাক আমি দিবই লাগিব, নাচিবই লাগিব আৰু ধুনীয়াকৈ আমি স্পষ্টবাদী হৈ কথাখিনি ক'ব লাগিব। আৰু নজনা কথা ফ্ৰেণ্ডসকলক সদায় শিকাই লৈ যাব লাগিব আৰু সদায় আমি লাইভ অনুষ্ঠানত জইন কৰিব লাগিব, ইজনে সিজনৰ ঘৰলৈ যাব লাগিব আৰু সকলোকে ছাপোৰ্ট কৰা কোনটো হ'লেহে মহাশয় ফেচবুকত আপুনি লাজ লগা নাই বুলি কোৱা কমেণ্ট দিয়া আপোনাৰ ব্যক্তিজনক কৈছোঁ। আপোনাৰ নাম কৰিব নাজানো, টুটুমণি হাজৰিকা, ইংৰাজী কথা ইমান নাজানে, অসমীয়া কথাহে জানে। মানে কমেণ্টটো দিওঁতে ভালকৈ দিব একদম। আমি সকলো মিলিজুলি আগবাঢ়ি আছোঁ। এটা বছৰ হোৱা নাই, এক বছৰ হোৱা নাই কিমান ফলোৱাৰ্ছ আছে আপুনি জানে? মই নিজেই টানিছোঁ কিমান আহিছে, কিমান চাই ল'ব। কেনেকৈ আহিছে? আমি কষ্ট কৰিছোঁ। 24 ঘণ্টাই আমি নিজৰ ঘৰুৱা কাম কৰি ফেচবুকত টাইম দি মান্থলি ইনকম কৰি আছোঁ। আপুনি কি কৰিছে? টুটুমণি হাজৰিকা সদায় সঁচা কথা কয়, কাৰোলৈ ভয় নকৰে। বাকী সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ মোৰ ভিডিঅ'সমূহ চাই আগবঢ়াই নিয়াত। সকলো ফ্ৰেণ্ডকে বাবাই যেতিয়া কৃপা কইন ভিডিঅ'লৈ আহি আছোঁ। কাৰণ কিয় এই কথাখিনি এইকাৰণেই কৈছোঁ, এইমাত্ৰ ৰীলটো দিছোঁহে মই, তেওঁ লগে লগে মানে মোক তেনেকুৱা এটা কমেণ্ট কৰিছে। সেইজন ব্যক্তিয়ে এই ভিডিঅ'টো চাব, সেয়েহে তেওঁক মই এইখিনি কৈছোঁ। বাকী সকলোকে ভাল পোৱা গুণটো টুটুমণি হাজৰিকা আছে, ভৱিষ্যতে থাকিব। বাকী সকলো আমি মিলিজুলি আগবাঢ়িম। অন্য ভিডিঅ'লৈ আহিছোঁ। বাই বাই।